লাঠি লইয়া লাচিয়ে রাখ না বাড়িতে লাচিয়েছে কেন আসছে কেন আসছে মুখ মুখ কেন আসছে মুখ কেন আসছে বাড়ি যা ধরে একদম এক ধর না মেঘালয় ন আমাক ক'ব লাগে সৰকাৰক কোৱা কি সৰকাৰক কোৱা সৰকাৰ আহি পাতিব আপোনালোক কোন সৰকাৰ তোমালোক কোন সৰকাৰ পাতিব দিছে ততে সৰকাৰ পাৰমিশন কৰিছে এটা কাক কৰিছ লাগেতে পাৰমিশন দেখো পাৰমিশন দেখো সব সাইড পাৰমিশন দেখো আই নকো পাৰমিশন দেখো বড় চাবি এটা আপোনালোকে এটা পাৰমিশন লৈছে আমাৰ অসম চৰকাৰ পাৰমিশন লৈছে ও দুষ্ট পাৰমিশন ল'ব লাগে ঠিক আছে মিটিং পাৰমিশন ল'ব লাগে পারমিশন কথা কব লাগে না অফিসত ফরেস্টত কও জানাব লাগে আমি তো এটা ওই নোটিস মক দুখবা আমি তো হিরি লিডার নহয় না কারণ ফরেস্টত একবার জানাব লাগে যে কাজে করব না ও মিটিং আমি বাদ শুনি মিটিং আমি মিটিং কোনে আছে সিএম ব্লক পাই আইছো মই গর ভাগাত পে হেইখালে গুছি গুছে ওতে কি মিটিং পাতিছে হেতৰ সিএম আইছে এই মিটিং হয় আমি সিএম হেইখালে গুছি গুছে লোকরা হৈ গুছি গুছে কি সিএম ব্লক লাগা সিএম ব্লক লাগা লাগা ফোন লাগা কথা পাতি ফোন কর সিএম ফোন কর না আমি তো খালি কই সিএম ফোন কর লাগা ফোন লাগা সিএম লাগা নাই লগা ফোন বেটা লাগা সিএম ইয়াতে মিটিং গঠন কৰা নাই ইয়াতে মিটিংত আমনে বলে কি সিএম ফোন কৰে লগা সিএম ফোন কৰিব লাগিব সিএম ফোন কৰিব লাগিব কিন্তু সিএম ফোন লগলি তো দিগদাৰ আছে বিকজ তই বহুত কৰি আছা সায়েন্স বৰ্ডিং গভৰ্ণমেণ্ট কথাই নাই ইটো হল আমাৰ অসম আমাৰ গভৰ্ণমেণ্ট আৰু হি মেঘালয় সাইনবোৰ্ড মাৰি গলে কি এটা পালো আৰ্গুমেন্ট দিছে এটা কথাটো কৈছো ওরা তই যা নাই সিএম কি ফোন কৰে কি সিএম ফোন তই যা নাই দে অলপ পানী লাগব অলপ চাই কিনে অলপ চাবি দিলো কমাই লৈ যাব আমাৰ সিএম ফোন আমি মিটিং এৰেঞ্জ কৰে আমি মিটিং এৰেঞ্জ কৰা তুমি ক'ত আছা ক'ত আছা আমাৰ আমৰিঙৰ ক'ত পৰে আমৰিঙৰ ক'ত পৰে চিনা পাও ফোন তহতে গভৰ্ণমেণ্টৰ নটিচ দেখা মেঘালয় গভৰ্ণমেণ্টৰ নটিচ দেখা কি মিটিং পাতিব তাকে তো আমি তো মাতে আমাক দেখুৱা দেখুৱা মেঘালয়ৰ মিটিং কাগজ দেখুৱা আমাক আপোনালোকে তো গম পাইছে লোকে পাইছে কি লোক পাইছে হেতক বুজা কৈছো যে অসম হয় হেতে গুছি গুছে মাটি দে এটা কথা কোৱা নাই এখেতে এটা মাটি কৰিছো এটা খাওয়া বস্তু আইছে দুই গাড়ী আইছে কি হল খাওয়া বস্তু আহিব দি আমাক লৈ যাক না মেঘালয়ত আহিলো হেতৰ লোক সেইকাৰণে আপোনালোকে কি ৰিটাৰ্ণ পঠাইছে আমি হয় সিএম ভাল লাগে না মানে ধুনীয়াকৈ আলোচনা কৰা হয় নহয় ধুনীয়াকৈ আলোচনা কৰি ভাল লাগে অৱশ্যে এই মাৰছ এখন মাৰক না উঠক এই না দৰ্জান খুলি দে ঠাণ্ডা হ'ব এনেকে যাব পাৰিম
মেঘালয়ৰ কিবা হেৰি কৰাৰ কাৰণে মিটিং এখন হ'ব এই চাংমানগৰত তাৰপিছত আমি গ'লো ৰাস্তাদি যাই পেলাই তাতে পালোঁ হয় মিটিংখন হোৱাটো সঁচা কথা তাতে উপস্থিত থকা মানুহবিলাকক সুধিলোঁ সোধাতে তাৰ মাজৰে এজনে আমাক মানে বহুত কিবা কিবি ব্যৱহাৰ কৰিলে সেইখিনি মেঘালয় হয় বুলি ক'লে আমি বোলে এইখিনি মেঘালয় নহয় তাৰপিছত আমাৰ ৰেঞ্জাৰ বাইদেউক অলপ মানে ঠেলাঠেলি কৰিলে তাৰপিছত মানুহজনক লৈ আহিলোঁ লৈ আহি আমি ইয়াতে গড়ভঙাতে ঠেলাঠেলি হেৰি চাংমানগৰত তাৰপিছত মানুহজনক আমি লৈ আহিলোঁ লৈ অহাৰ পিছত ইয়াতে বহি থাকোঁতে সিহঁতৰ গাঁৱৰ মানুহবিলাকে আহিলে আহি পেলাই আমি ক'লোঁ 4জনমান ভিতৰত সোমাই আহিলে কি হৈছে আমি আলোচনা কৰিম ঠিক সেই সময়তে এই যিজন ধৰি আনিছিলোঁ তাৰ মিছেছে মানে বাকী মানুহবিলাকক ভিতৰত সোমাবলৈ মাতিছিল তেতিয়া আমাৰে ফৰেষ্ট গাৰ্ড ৰাজশ্ৰী ৰায়ে মানে ইয়াতে বাধা দিয়াতে তাইক চৰিয়াই তাৰপিছত আমাৰ বাইদেউ আমি চবেই ওলাই আহিলোঁ বাইদেউকো মানে ঠেলা হেঁচা কৰিলে আমাৰ ছোৱালীবিলাকক মাৰিলে এনেকৈ কাজিয়াখন হৈ গ'ল তাৰপিছত সিহঁতে সিফালে গুচি গ'ল আপোনাৰ চোতালতে আহি পেলাই ফটোকপি অসমীয়া নোলাব বা ভিডিঅ' ৰেকৰ্ডিং নকৰিবা আপুনি হিন্দীত কয় ইংলিছত কয় অসমীয়াতে ক'ব আপোনাৰ চোতালত আহি পেলাই আপোনালোকক অপদস্থ কৰিলে মাৰিলে তেওঁলোকে এই ক্ষেত্ৰত আপোনালোকে কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছে আমি যোনকেইটা মানুহ আহিছিল ইহঁতৰ এগেইনষ্ট এফআইআৰ এখন দিম গড়চুক থানাত আৰু যাক ধৰি আনিছিলোঁ তাক বৰ্তমান পলাকবাৰী থানালৈকে লৈ যোৱা হৈছে এফআইআৰ দিবলৈ তাৰ এগেইনষ্টত কি হৈছিলে তাত এক্সেক্টলি আচলতে কথাটো হ'ল মানে যেহেতু আমাৰ গড়ভঙা ৰিজাৰ্ভখন অসম আৰু মেঘালয় বৰ্ডাৰ ইছ্যু চলি থাকে ইয়াত সেই কথাটো লৈ আজি ইনফৰ্মেশ্যন পাইছিলোঁ যে মিটিং এটা হ'ব আমাৰ চাংমানগৰত আৰু মেঘালয়ৰ পৰা কাউন্সিল মেম্বাৰবিলাকে মানে আহিছে আমি লগো পাইছিলোঁ যে সিহঁতক সোধপোছ কৰিলোঁ সিহঁতে ক'লে যে একো মানে আমাৰ অফিচিয়েল অৰ্ডাৰ নাই যিহেতু পাব্লিকে আমাক মাতিছিল সেইকাৰণে আমি আহিছোঁ এতিয়া আমি সিহঁতক বুজাই মেলাই উভতি মানে পঠাই দিলোঁ যে এইটো আমাৰ অসমৰ এৰিয়া হয় আপোনালোকে বৰ্ডাৰ ক্ৰছ কৰি আহিছে উইদাউট এনি মানে ডকুমেণ্ট উইদাউট অফিচিয়েল অৰ্ডাৰ সিহঁতে গুচি গ'ল তাৰপিছত আমি গ'লোঁ চাংমানগৰত তাত মানে পাব্লিকখিনি গম পাইছে যে কাউন্সিল মেম্বাৰবিলাক মানে আমি উভতাই পঠাই দিছোঁ বুলি সিহঁতে আমাৰ ওপৰত মানে এটেক কৰিলে হয় তাত মোকো ঢাকা মাৰিছে বা ষ্টাফৰ লগত অভদ্ৰামী কৰিছে সেই বুলি য'ত মানে মেইন মুৰব্বীহঁতৰ মানে এইবিলাক প্লট কৰা নৰেশ্বৰ তিমুং বুলি তাক আমি লৈ আহিছোঁ তাইক লৈ অহাৰ পিছত সিহঁতৰ ফেমিলি মেম্বাৰ আহিছে অহাৰ পিছত আমাৰ অফিচত আহিছে আমি মানে এনে 15-20জন মানুহ আহিছিল ইহঁতৰ পৰা 4-5জন আমাৰ ভিতৰত সোমাই আহি গ'ল আহি আমাৰ লগত কথা পাতি আছিল ছাডেনলি তাৰ ৱাইফে বাহিৰত ওলাই আহি চবকে মাতি আমাৰ ষ্টাফ এজনী ৰাজশ্ৰী ৰায় বুলি তাইকো চৰ মাৰিছে মই আহিলোঁ মোৰ ষ্টাফ আহিলে ইহঁতৰ মোৰ লগতো কাজিয়া কৰিছে ইহঁতৰ লগত হাতাপাই হৈছে এনেকৈ আমাৰ ষ্টাফ এজনক কামুৰি দিলে এজনৰ মানে আঙুলি ফাটাই দিলে মহিলা নে পুৰুষে হওক মানে যোন নৰেশ্বৰ তিমুং তাৰ বাপেক কানিয়া তিমুং বুলি সি কামুৰি দিলে আৰু তাৰ ৱাইফে মোৰ লগতো কাজিয়া কৰিলে বা মোৰ লগতো হাতাপাই কৰিছে যিখন ঠাইত মিটিংখন হৈছিলে আপোনালোকৰ এইটো অসমৰ মাটি আছিলে অসমৰ মাটি হয় আমাৰ নিজৰ বুলি দাবী কৰে নেকি নিজৰ বুলি নহয় এইখন হ'ল গড়ভঙা ৰিজাৰ্ভ ফৰেষ্ট আমাৰ লখৰা ৰেঞ্জৰ মানে আণ্ডাৰত আৰু এইটো হ'ল গোটেইখিনি অসমৰ এৰিয়া মেঘালয় এৰিয়া নহয় কিন্তু ইহঁতৰ দাবী হ'ল যিহঁতক মেঘালয় কৰিব লাগে যিহেতু চাংমা মানুহ মানে মেঘালয়ৰ মানুহ সেইকাৰণে ইহঁতে মেঘালয় মিলিবলৈ ইহঁতে ট্ৰাই কৰি আছে ৰিচেণ্টলি আমাৰ এখন মিটিঙো হ'ল ডিচি ছাৰো আহিছিল ছাৰে মানে ধুনীয়াকৈ বুজাইও দিলে যে আপোনালোকে মানে ফৰেষ্ট ৰাইট এক্টৰ আণ্ডাৰত ফৰেষ্ট ৰাইট ভিলেজৰ কাৰণে মানে এপ্লাই কৰিব পাৰে কিন্তু ইহঁতে সেইখিনিও নকৰে ইহঁতক লাগে বেলেগকৈ ৰেভিনিউ ভিলেজ নহ'লে মেঘালয়ৰ লগত ইহঁতক মিলাই দিব লাগে বিভাগীয় কৰ্তৃপক্ষ আপোনালোকে জনাইছেনে জনাইছোঁ আমাৰ হায়াৰ অথৰিটি জনাইছোঁ তেওঁৰ নাম হ'ল নৰেশ্বৰ তিমুং আটক কৰা হৈছে আৰু তেখেতক পলাকবাৰী থানালৈকে পঠোৱা হৈছিল আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ